ये जो आज भूपेन हजारिका प्रोग्राम था 14th डेथ एनिवर्सरी का, इसका मेन था उनको ऑनर करना बिकॉज ही वॉज द प्राइड ऑफ असम और उनको भारत रत्न मिला था। तो इसका मेन एक वो था उनको ऑनर करना, और उनके जो गाने थे जैसे कि मानो है मानो हो बाबे, और उनके जो गाने थे उसमें एक सोशल एलिमेंट अटैच था। और ये चीज़ें मुझे अभी रिसेंटली पता लगी हैं। मैंने उनके गाने अभी जब ये प्रोग्राम हुआ होता है स्टार्टेड लिसनिंग टू हिज सॉन्ग्स, तो उनके गाने सिर्फ लोगों को एंटरटेनमेंट और म्यूजिकल पर्सपेक्टिव से नहीं बट एक कल्चरल उनमें लेगेसी थी और एक सोशल उनमें एलिमेंट था कि पीपल शुड बी देयर फॉर ईच अदर। तो आई थिंक उनकी जो स्पिरिट है इन गानों के थ्रू वी आर जस्ट ट्राइंग टू इम्बाइब ऑल दोस कि आज के टाइम पे भी वो सब इतना रेलेवेंट है और उन सबको आज के टाइम पे भी हम अपने लाइफ में जितना डेली लाइफ में हम उनको इम्बाइब करके एक एज अ गुड ह्यूमन हम वेलफेयर में काम कर सकते हैं। इसके लिए प्रोग्राम उनको एक ऑनर करने के लिए एक प्रोग्राम किया गया। आज नाजिया प्रशासনৰ উদ্যোগত ডক্টৰ ভূপেন হাজৰিকাদেৱৰ ৪ৰ্থ মৃত্যুবাৰ্ষিকী অনুষ্ঠান ইয়াত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে আৰু নাজিয়া প্ৰশাসনে খুব সুন্দৰভাৱে অনুষ্ঠিত কৰিছে আৰু সমবেত সংগীতত বহু কেইগৰাকী শিল্পী অংশগ্ৰহণ কৰি প্ৰায় 17 মিনিট ধৰি তেওঁ কালজয়ী গীতসমূহ ইয়াত তেওঁলোকে গাইছিলে। গতিকে এটা সুন্দৰ পৰিৱেশৰ মাজত সুন্দৰ অনুষ্ঠান অনুষ্ঠিত কৰাৰ বাবে নাজিয়া প্ৰশাসনৰ প্ৰত্যেকজন বিষয়বিভাগ সমায়ুক্তভাৱে প্ৰমুখ কৰি সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰ উপৰিও আমাৰ নাজিয়া পৌৰসভা আৰু শিমলুগুৰি পৌৰসভাৰ উদ্যোগত আমাৰ মৰমৰ শিল্পী হিয়া ৰামতো আমাৰ জুবিন গাৰ্গ ডাঙৰীয়া আজি প্ৰতিমূৰ্তি এটা নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আমাৰ যি গান্ধী মিউজিয়াম আছে সেই গান্ধী মিউজিয়ামতে প্ৰায় 1 কোটি টকাৰ ব্যয় সাপেক্ষে এই প্ৰতিমূৰ্তি অহা তেওঁ যি জন্মদিন আছে সেই জন্মদিনতে আমি আধাৰিলা ৰাখিম। গতিকে এই অনুষ্ঠানৰ যোগেদি আপোনালোকৰ যোগেদি আমি সমূহ নাজিয়াবাসী ৰাইজক সেই অনুষ্ঠানত উপস্থিত থাকিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু আমি দেখিছোঁ বহু মানুহে যি মানুহে নিজৰ জীৱনৰ কাহিনীও জুবিন গাৰ্গৰ কথা এষাৰো লিখি পোৱা নাছিলে, এনেকুৱা মানুহ আজিৰ তাৰিখত গোটেই বিষয়টো ৰাজনীতি কৰি পেলাইছে। ৰাতিপুৱাৰ পৰা গধূলিলৈকে অকল জুবিন গাৰ্গ ডাঙৰীয়া বিভিন্ন ধৰণৰ কথা কৈ চৰকাৰ সমালোচনা কৰি মন্তব্য দিয়া দেখিবলৈ পাওঁ। কিন্তু আজি ডক্টৰ ভূপেন হাজৰিকাদেৱৰ যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকিবলৈও তেওঁলোকৰ সময় নহয়। কিন্তু ভাবিছে এইটো অনুষ্ঠানত উপস্থিত থাকিলে হয়তো ভোটৰ অংক নিসিজিব, তেনেকৈ হ'লে তেওঁলোকে এই ধৰণৰ যি মনোভাৱেৰে আজিৰ তাৰিখত যিসকলে ভুৱা সাংস্কৃতিক প্ৰেমী হৈ ৰাজনীতি কৰিবলৈ আগবাঢ়ি গৈছে, ৰাজনীতি পথাৰখনকো তেওঁলোকে মূল্যায়ন কৰিছে, এনেধৰণৰ মানুহৰ পৰা নাজিয়াবাসীক আমি সাৱধান থাকিবলৈ অনুৰোধ জনাইছোঁ।